উচ্ছেদৰ জোৱাৰ উঠাৰ সময়তে ঠায়ে ঠায়ে দেখিবলৈ পোৱা হৈছে অভূতপূৰ্ব দৃশ্য। অভূতপূৰ্ব দৃশ্য এইবাৰ দেখিবলৈ পোৱা হৈছে উৰিয়াম ঘাটত। উৰিয়াম ঘাটৰ বাংলাদেশী যিসকল নাগৰিক আছে, যিসকল অবৈধ নাগৰিকৰ কথা কোৱা হৈছে, সন্দেহজনক নাগৰিকৰ কথা কোৱা হৈছে বা সময়ে সময়ে মিয়াৰ কথা কোৱা হৈছে, সেই সকল লোকে উৰিয়াম ঘাটৰ সেই স্থান পৰিত্যাগ কৰাৰ এক অভূতপূৰ্ব এই মুহূৰ্তত সন্মুখলৈ আহিছে দৃশ্য। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। ৰাজ্যত যি সময়ত উচ্ছেদৰ জোৱাৰ উঠিছে, উচ্ছেদৰ বিৰুদ্ধে কঠোৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। ইমূৰৰ পৰা সিমূৰলৈ বেদখলীকৃত ভূমি দখলৰ বাবে, ভূমি মুক্ত কৰিবৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এটাৰ পিছত আনটো বৃহৎ তথা কঠোৰ পদক্ষেপ। আৰু তাৰ পিছতে এইবাৰ ৰাজ্য চৰকাৰ সাজু হৈছে সৰুপথাৰৰ উৰিয়াম ঘাটৰ উচ্ছেদ অভিযানৰ বাবে। উচ্ছেদ অভিযানৰ বাবে জাননী জাৰি কৰা হৈছে আৰু সেই জাননী লাভ কৰাৰ পিছতে এতিয়া উচ্ছেদৰ পূৰ্বে তালি টোপোলা বান্ধি বেদখলকাৰীয়ে পলায়ন কৰিবলৈ আৰম্ভ কৰিছে। আৰু তেনে এক অভূতপূৰ্ব দৃশ্য কেমেৰাত বন্দী হৈছে। আমি সেই দৃশ্য আপোনালোকৰ সন্মুখত আগবঢ়াইছো। সম্পূৰ্ণকৈ ভিডিঅ' ৱালত চাওক কেনেদৰে শ শ ট্ৰাকৰ শাৰী, শ শ ট্ৰাকে শাৰী পাতিছে উৰিয়াম ঘাটৰ বেদখলকাৰীসকলক লৈ আহিবৰ বাবে। এনেদৰে নগাঁৱৰ মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই ট্ৰাকসমূহ প্ৰেৰণ কৰা হৈছে উৰিয়াম ঘাটলৈ বেদখলকাৰীসকলৰ উভতনি যাত্ৰাৰ বাবে। মধ্য অসমৰ বিভিন্ন স্থান যি নেকি আমি উল্লেখ কৰিছিলো, নগাঁও, মৈৰাবাৰী, ঢিং, ৰূপহী, লাহৰীঘাট, এই স্থানসমূহৰ পৰা আজিৰ পৰা 20-30 বছৰ পূৰ্বেই এইসকল লোকে উৰিয়াম ঘাটলৈ গৈছিল, অবৈধ চূণশিলৰ বেহাৰ লগত জড়িত হৈ পৰিছিল, খেতি বাতিৰ লগত জড়িত হৈ উৰিয়াম ঘাটৰ বনাঞ্চল ধ্বংস কৰি তামোলৰ বাগান পাতিছিল, নেমুৰ বাগান পাতিছিল, কলৰ বাগান পাতি হাজাৰ হাজাৰ বিঘা ভূমি দখল কৰি আহিছিল এইসকল লোকে। আৰু এইসকল লোকে বিশেষকৈ আমি জনাইছো নগাঁৱৰ পৰা যোৱা, মৰিগাঁৱৰ পৰা যোৱা, মৈৰাবাৰী, ঢিং, লাহৰীঘাট, বিভিন্ন স্থান, মধ্য অসমৰ বিভিন্ন স্থানৰ পৰা গৈ বসতি স্থাপন কৰিছিল, গাঁও পাতিছিল। প্ৰথমে 2-1, তাৰপিছত শ শ আৰু তাৰপিছত হাজাৰ হাজাৰ লোকেৰে এখন এখন বৃহৎ গাঁও তাত স্থাপন কৰিছিল উৰিয়াম ঘাটত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত উৰিয়াম ঘাটৰ আগ্ৰাসনৰ সকলো তথ্য প্ৰদান কৰিছিল আৰু তাৰপিছতে ৰাজ্য চৰকাৰৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল যে উৰিয়াম ঘাটতো উচ্ছেদ অভিযান চলোৱা হ'ব। আৰু সেই মৰ্মে প্ৰশাসনে জাৰি কৰিছে জাননী। প্ৰশাসনৰ জাননী লাভ কৰাৰ পিছতে থৰকাচুটি হেৰুৱাই এনেদৰে শ শ ট্ৰাকৰ আগমন ঘটিছে। এই ট্ৰাকসমূহ আহিছে নগাঁৱৰ পৰা, মৰিগাঁৱৰ পৰা, লাহৰীঘাট, লগতে ঢিং, ৰূপহী, বিভিন্ন স্থানৰ পৰা এই ট্ৰাকসমূহ প্ৰেৰণ কৰা হৈছে উৰিয়াম ঘাটলৈ বেদখলকাৰীসকলক উভতাই আনিবৰ বাবে। এই ট্ৰাকসমূহ খালী খালী ট্ৰাক উৰিয়াম ঘাট থানাৰ সন্মুখত ৰখাই থোৱা দৃশ্য বন্দী হ'ল নিশাৰ ভাগত। নিশাৰ ভাগত চাওক কেনেদৰে তালি টোপোলা বান্ধি বেদখলকাৰীসকলে পলাইছে আৰু তালি টোপোলা বান্ধিবৰ বাবে এইসমূহ ট্ৰাক কেনেদৰে শাৰী পাতিছে। শ শ ট্ৰাকৰ আগমন ঘটিছে নিশাৰ ভাগত উৰিয়াম ঘাটলৈ। এয়া তামোলৰ বাগান, কেনেদৰে তামোলৰ বাগান, কলৰ বাগান, নেমুৰ বাগান সাজি উজনি অসমলৈ ইয়াৰ পৰা উৎপাদিত পাচলি সমগ্ৰ উজনি অসমলৈ প্ৰেৰণ কৰা হয়। গতিকে তাৰেই সুবাদত এইসকল লোকে বছৰ বছৰ ধৰি বসতি স্থাপন কৰি আহিছে, গাঁও পাতিছে আৰু এইসমূহ তথ্য ইতিমধ্যে চৰকাৰে লাভ কৰিছে। গোৱালপাৰাৰ বৃহৎ উচ্ছেদ অভিযানৰ পিছত, গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰাৰ পিছতে ৰাজ্য চৰকাৰ কঠোৰ হৈছে। উচ্ছেদ কৰা হ'ব যিকোনো চৰকাৰী ভূমি, সংৰক্ষিত বনাঞ্চল যি স্থানতে বেদখল হৈছে সেয়া উচ্ছেদ কৰিবই ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। কিছু সময়ৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু পৰ্যায়ক্ৰমে এটা এটাকৈ উচ্ছেদ অভিযান হাতত লোৱাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এয়া উৰিয়াম ঘাটৰ প্ৰসংগ। আমি পুনৰ কৈছো, উৰিয়াম ঘাটলৈ বিশেষকৈ নগাঁও, ৰূপহী, ঢিং, মৈৰাবাৰী, লাহৰীঘাট এই অঞ্চলসমূহৰ পৰা এইসকল লোকে তাত বসতি স্থাপন কৰিছিল আৰু তেনেদৰে এখন বৃহৎ যেন সাম্ৰাজ্য, যেন মাতব্বৰত পৰিণত হৈছিল। তাৰ 2-1 লোক 100-500 বিঘা পৰ্যন্ত ভূমি দখল কৰিছিল। গতিকে তেনেধৰণৰ এটা আগ্ৰাসন, সেই আগ্ৰাসন ৰোধ কৰিবৰ বাবে খিলঞ্জীয়াৰ স্বাৰ্থত এতিয়া ৰাজ্য চৰকাৰে এই উচ্ছেদ অভিযান হাতত লৈছে। আৰু তাতোকৈ ডাঙৰ কথা যে নাগালেণ্ড প্ৰশাসনেও এই বিষয়ত সঁহাৰি জনাইছে ৰাজ্য চৰকাৰক। নাগালেণ্ড প্ৰশাসনৰ তৰফৰ পৰা জাননী দিয়া হৈছে এইসকল উচ্ছেদিত লোকে যাতে নাগালেণ্ডত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে সষ্টম হৈ আছে বৰ্তমান নাগালেণ্ড চৰকাৰ। গতিকে
উচ্ছেদৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে নাগালেণ্ড চৰকাৰে অসম চৰকাৰক সহযোগিতা কৰা পৰিলক্ষিত হৈছে উৰিয়াম ঘাটৰ ক্ষেত্ৰত ৰেংমা বনাঞ্চল যি ৰেংমা বনাঞ্চল বছৰ বছৰ ধৰি দখল কৰি বনাঞ্চল কাটি খাস্তাং কৰি তাত তামোলৰ বাগান পাতিছিল কলৰ বাগান পাতিছিল নেমুৰ বাগান পাতি এখন সাম্ৰাজ্য বিস্তাৰ কৰিছিল আৰু যিৰিকি সমগ্ৰ উজনি অসমৰ বাবে এটা ভাবুকিৰ সৃষ্টি কৰিছিল সমগ্ৰ উজনি অসমৰ জনগাঁথনি সলনি কৰি পেলোৱাৰ যেন এটা গভীৰ চক্ৰান্ত এনেদৰে আগবাঢ়ি গৈছিল নামনি অসমৰ কথা বাদেই নামনি অসমৰ ইতিমধ্যে হাজাৰ হাজাৰ বিঘা ভূমি বেদখল কৰি আছে এতিয়াও আৰু সেই বেদখলীকৃত ভূমি দখলমুক্ত কৰাৰ বাবে চৰকাৰে লৈছে এটাৰ পিছত আনটো পদক্ষেপ কেৱল নামনি অসমতে সীমাবদ্ধ হৈ থকা নাই এই আগ্ৰাসন এতিয়া গোলাঘাটৰ পৰা উজনি অসমলৈ এই আগ্ৰাসন আৰম্ভ হোৱাৰ কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে আনকি মাৰ্ঘেৰিটাটো উচ্ছেদ চলোৱা হ'ব সেই কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হদিয়াত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মাৰ্ঘেৰিটাৰ বহু ভূমিত ইতিমধ্যে বহু খালী ভূমি বেদখল কৰা হৈছে বেদখলৰ কবললৈ গৈছে বহু খালী ভূমি গতিকে পৰ্যায়ক্ৰমে মাৰ্ঘেৰিটাৰ সেই ভূমিটো উচ্ছেদ কৰা হ'ব কাৰণ যিসমূহ স্থানত এতিয়া উচ্ছেদ কৰা হৈছে সেয়া হৈছে হাতৰ পৰা ওলাই যোৱাৰ উপক্ৰম হোৱা স্থান হাতৰ পৰা যাতে ওলাই যাব নোৱাৰে তাৰ বাবে প্ৰথমে এই সমস্ত স্থানক অগ্ৰাধিকাৰ দিয়া হৈছে বিশেষকৈ বিলাসীপাৰা সাপৰৰ উচ্ছেদ অভিযান গোৱালপাৰাৰ হাছিলা বিল গোৱালপাৰাৰ পাইকান বিল একেদৰে লখিমপুৰ বিভিন্ন স্থানত যি উচ্ছেদ অভিযান বৰ্তমান চলাই থকা হৈছে সেই সমস্ত স্থান হৈছে এক প্ৰকাৰ হাতৰ পৰা ওলাই যোৱাৰ উপক্ৰম হোৱা স্থান গতিকে এই স্থানসমূহক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু তাৰ বাবে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাইছে সময়ৰ প্ৰয়োজন হ'ব ইয়াৰ বাবে সাহস লাগিব কিছু ধৈৰ্যৰ প্ৰয়োজন হ'ব কিছু সময়ৰ প্ৰয়োজন হ'ব কিন্তু এবিঘা মাটিও এৰি দিয়া নহব বেদখলকাৰীয়ে দখল কৰা প্ৰতি বিঘা ভূমিয়েই মুক্ত কৰা হ'ব এয়া ৰাজ্য চৰকাৰৰ সংকল্প এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ আৰু সেইভাবে এইবাৰ ৰাজ্য চৰকাৰৰ পৰৱৰ্তী অভিযান হ'ব উৰিয়াম ঘাটৰ জাননীৰ পিছত থৰকাচুটি হেৰাই উৰিয়াম ঘাট দখল কৰি থকা এই সকল বেদখলকাৰীয়ে তালি টোপোলা বান্ধি পলায়ন কৰাৰ অভূতপূৰ্ব দৃশ্য দেখিবলৈ পোৱা হ'ল নিখাৰ ভাগত ৰাজপথত শ ট্ৰাকৰ শাৰী দেখিবলৈ পোৱা হ'ল খালী ট্ৰাকসমূহ উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চললৈ আহিছে নগাঁৱৰ পৰা আহিছে ঢিঙৰ পৰা আহিছে লাহুৰীঘাট মৈদাবাৰী এই স্থানসমূহৰ পৰা আহিছে আৰু শাৰী পাতিছে জৈনিকি আমি নিখাৰ ভাগৰ দৃশ্য আপোনালোকক দেখুৱাইছো শাৰী পাতি ট্ৰাকসমূহ ৰেংমা বনাঞ্চললৈ গৈছে আৰু তাৰে ঘৰ দুৱাৰ খালী কৰি ট্ৰাকে বস্তু বাহিনী লৈ পলাই পত্ৰং দিছে বেদখলকাৰীসকলে এয়া চাওক সেই দৃশ্য আকৌ এবাৰ আগবঢ়াইছো এয়া নিখাৰ ভাগত শাৰী ট্ৰাকৰ শাৰী দেখিবলৈ পোৱা হৈছে য'ত নেকি উৰিয়ামঘাট থানাৰ সন্মুখতে একাংশ খালী ট্ৰাক ৰখাই থোৱা হৈছে এনেদৰে ট্ৰাকৰ ভিৰ এতিয়া বাঢ়িছে ৰেংমা বনাঞ্চললৈ বুলি কাৰণ মধ্য অসমৰ পৰা এই সকল লোকে গৈ জনগাঁথনি সলনি কৰি পেলাইছে গোলাঘাটৰ পৰা এই আগ্ৰাসন সমগ্ৰ উজনি অসমৰ বাবে অতি বিপজ্জনক খিলঞ্জীয়াৰ বাবে অতি বিপজ্জনক আৰু শেহতীয়াকৈ শৃংখল চলিহা বিল আছিদ খানাৰ প্ৰশাসনিক সচিব শৃংখল চলিহায়ো দাবী কৰিছে যে এইবাৰ বিল আছিদ খানাই উচ্ছেদ অভিযানত নামি পৰিব গতিকে কেৱল এই স্থানসমূহেই নহয় শেহতীয়াকৈ সামগুৰিৰো বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি বেদখল কৰাৰ যি তথ্য সন্মুখলৈ আহিছে বিভিন্ন দল সংগঠন স্থানীয় ৰাইজে ৰাজ্য চৰকাৰক আহ্বান জনাবলৈ এতিয়া ওলাই আহিছে অতি শীঘ্ৰেই সামগুৰিৰ সত্ৰৰ যি ভূমি বেদখল কৰা হৈছে সেই ভূমি বেদখল মুক্ত কৰিবৰ বাবেও বিভিন্নজনে এই মুহূৰ্তত দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে বিশেষকৈ সন্দেহজনক লোকৰ এতিয়া টাৰ্গেট হৈ পৰিছে খিলঞ্জীয়া আনকি এনেকুৱা খবৰ আহিছে ঠায়ে ঠায়ে ভূমিপুত্ৰসকলক ভাবুকি প্ৰদান কৰিছে এই সন্দেহজনক নাগৰিকে আৰু যাৰ বাবে উজাগৰি নিশা কটাবলগীয়া হৈছে আনকি মিচিং জনগোষ্ঠীয় বাসিন্দাসকলে মেৰাপানীৰ নেঘেৰি বিলত উজাগৰি নিশা কটাবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে চোৰ বা ডকাইতৰ ভয়ত নহয় একাংশ সন্দেহজনক লোকৰ ভয়ত নিশা পহৰা দিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত নেকি অসমীয়াৰ ভূমিতে অসমীয়াই চৰম নিৰাপত্তাহীনতাত ভুগিবলগীয়া এক ভয়াবহ ছবি এই মুহূৰ্তত সন্মুখলৈ আহিছে যি নেকি টাৰ্গেট হৈ পৰিছে থলুৱা মিচিং লোকসকল মেৰাপানীৰ নেঘেৰি বিলত ইয়াক লৈ উত্তেজনা অব্যাহত আছে সমগ্ৰ নেঘেৰি বিলত আনহাতে আমি সামগুৰি কথা উল্লেখ কৰিছো সামগুৰি গ্ৰেজিং ৰিজাৰ্ভ এই মুহূৰ্তত বেদখল কৰা হৈছে চৰকাৰী ভূমি দখল কৰা লোকক উচ্ছেদৰ দাবীত স্থানীয় ৰাইজ ওলাই আহিছে সামগুৰি ৰাজচক্ৰ ৰঙাগুৰা মৌজাৰ 2 নম্বৰ গৰুমৰাটো বৃহৎ পৰিমাণৰ বেদখল হৈছে ভূমি
2000 চনৰ পাছত সম্পূৰ্ণ পৰিস্থিতি সলনি হৈ পৰিছে চৰণীয়া পথাৰ বেদখল কৰিছে তাত চৰকাৰে বিদ্যুৎ সংযোগ কৰিছে পথ পকীকৰণ কৰি দিছে এই সমূহক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে আৰু এই 2 নম্বৰ গৰুমুৰাৰ ভূমি মুক্ত কৰিবৰ বাবে গাঁও প্ৰধানে এতিয়া প্ৰশাসনৰ ওচৰত অনুৰোধ জনাইছে দাবী জনাইছে 69 বিঘা ভূমি বেদখল মুক্ত কৰাৰ বাবে দাবী জনাইছে একেদৰে সামগুৰিৰ হেমাবৰী সত্ৰ গেৰেকিবিল আৰু খাটুৱাল মৌজাৰ চৰণীয়া পথাৰৰ 114 বিঘা ভূমিও ইতিমধ্যে বেদখলকাৰীৰ কবলত সেই ভূমিও এতিয়া গোগ্ৰাহে যাতে গিলিব নোৱাৰে বেদখলকাৰীয়ে তাৰ বাবে ৰাইজে দাবী জনাইছে বিভিন্ন দল সংগঠন ওলাই আহিছে বেদখল কৰিবৰ বাবে চৰকাৰক দাবী জনাইছে মুঠৰ ওপৰত এতিয়া খিলঞ্জিয়াৰ অস্তিত্বৰ সংকটৰ এক ভয়াবহ ছবি এনেদৰে দেখিবলৈ পোৱা হৈছে যি নেকি সম্পূৰ্ণৰূপে ভৌগোলিক পৰিস্থিতিৰ পৰা আৰম্ভ কৰি জনগাঁথনিলৈ সকলো যেন এক স্পৰ্শকাতৰ বিষয় হৈ পৰিছে এই আগ্ৰাসনৰ বাবে বেদখলকাৰীৰ এই চূড়ান্ত আগ্ৰাসনক কেন্দ্ৰ কৰি কিন্তু ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি উল্লেখ কৰিছিল যে এই পৰ্যন্ত 1,29,000 বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে বিজেপি চৰকাৰৰ আমোলত আৰু সময় প্ৰয়োজন হ'ব আৰু 25 বছৰৰ সময় প্ৰয়োজন হ'ব সম্পূৰ্ণৰূপে বেদখল মুক্ত অসম গঢ়িবলৈ হলে আৰু একেদৰে এতিয়াও প্ৰায় 29 লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত থকাৰো অতি চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে চৰকাৰৰ ওপৰত বৃহৎ প্ৰত্যাহ্বান খিলঞ্জিয়াৰ ওপৰত বৃহৎ প্ৰত্যাহ্বান আহি পৰিছে অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে এই সকল সন্দেহযুক্ত নাগৰিকৰ বেদখলে গতিকে ৰাজ্য চৰকাৰে বদ্ধপৰিকৰ হৈ এনেদৰে উচ্ছেদৰ জোৱাৰ আনিছে ৰাজ্যত ধাৰাবাহিকভাৱে উচ্ছেদ অভিযান হ'ব এই কথা ইংগিত দিছে মুখ্যমন্ত্ৰীয়ে এইবাৰ উচ্ছেদ হ'ব উৰিয়াম ঘাটত আৰু উৰিয়াম ঘাটৰ উচ্ছেদৰ পূৰ্বে এনেদৰে তালি টোপোলা বান্ধি পলায়ন কৰিছে এই সকল সন্দেহযুক্ত নাগৰিককে তথা বেদখলকাৰীয়ে ইয়া চাওক ট্ৰাকে ট্ৰাকে বস্তু বাহিনী লৈ পলায়ন কৰিছে নগাঁও ৰূপহী ঢিং মৈৰাবাৰী লাহুৰীঘাট এই স্থানসমূহৰ পৰা গৈ বসতি স্থাপন কৰা এই সকল লোকে নিৰ্বাচনত কিন্তু নগাঁওলৈ আহে ঢিঙলৈ আহে ৰূপহীঘাটলৈ আহে ভোট দিবলৈ আৰু ভোট দি আকৌ যায় সেই স্থানত সেই আগ্ৰাসন কৰিবলৈ গতিকে চৰকাৰৰ দৃষ্টিগোচৰ হৈছে এই সমূহ দিশ 29 লাখ বিঘা ভূমি বেদখল মুক্ত কৰাৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে চৰকাৰে কিভাবে প্ৰিয় দৰ্শক ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযানক লৈ জনাওক আপোনাৰ মতামত কমেন্ট সেকশনত লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ